নমস্কাৰ এনিভৰ 24 চাই থকাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো। এই মুহূৰ্তত এটা ডাঙৰ খবৰ লৈ অনাৰ চেষ্টা কৰিছো। এফালে ৰাজ্যত পৰিবহণ বিভাগ সষ্টম হৈ আছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত তালাচী অভিযান অব্যাহত ৰাখিছে। তাৰ মাজতে আমফালে দেখা পোৱা গৈছে যে ইটোৰ পাছত সিটোকৈ ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। এবাৰ কাছাৰত আৰক্ষীৰ বাহনৰ খুন্দাত দুজনকৈ যুৱকৰ মৃত্যু হৈছে। এই মুহূৰ্তত সবিশেষ খবৰ লৈ অনাৰ চেষ্টা কৰিছো। কাছাৰত ভয়ংকৰ পথ দুৰ্ঘটনা, আৰক্ষীৰ বাহনৰ খুন্দাত 2 যুৱকৰ মৃত্যু। জানাজা সম্পন্ন কৰি ঘৰলৈ উভতাৰ পথতে মহতিয়ালে আৰক্ষীৰ বাহনে আৰু মৃত্যু মুস্তাফা আহমেদ আৰু আছাদ গনিৰ শিলচৰ আইজল ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনা। এই মুহূৰ্তত পুনৰ আমি জনাই আছো, ৰাজ্যত এফালে পৰিবহণ বিভাগ সষ্টম হৈ উঠিছে। ৰাজ্যত সুৰাপায়ী চালকৰ বিৰুদ্ধে পৰিবহণ বিভাগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিছে, লাইচেন্স কেনচেল পৰ্যন্ত কৰিছে, জৰিমনা বিহা হৈছে। তাৰ সমান্তৰালভাৱে কিন্তু ৰাজ্যত ইটোৰ পাছত সিটোকৈ পথ দুৰ্ঘটনা সংঘটিত হৈ আছে। আৰু এইবাৰ কাছাৰত আৰক্ষী বাহনৰ খুন্দাত 2জনকৈ যুৱকে কৰুণ মৃত্যুক খাবতিব লগা হৈছে। জানাজা সম্পন্ন কৰি ঘৰলৈ উভতি আহিছিল এই যুৱক 2জন আৰু আহি থকা অৱস্থাতে শিলচৰ আইজল ৰাষ্ট্ৰীয় ঘাইপথতে আৰক্ষীৰ বাহনে খুন্দা মাৰে আৰু তাৰ পাছতে 2জন যুৱকৰ মৃত্যু হোৱাৰ খবৰ এই মুহূৰ্তত লাভ কৰা হৈছে। আৰু মৃত্যু হোৱা যুৱক 2জনৰ নাম হৈছে মুস্তাফা আহমেদ আৰু আছাদ গনিৰ। এই মুহূৰ্তত সেই খবৰ আমি আপোনালোকক জনাইছো। আপুনি ঔষধ বিচাৰি হাবাথুৰি খাইছে নেকি? যদি খাইছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কাৰণ নাই, কিয়নো আপুনি বিচৰা ধৰণৰ সকলো ঔষধ উপলব্ধ থাকিব নমন মেডিকছত। নমন মেডিকছত অধিক পৰিমাণৰ ঔষধ ক্ৰয় কৰিলে আপুনি পাব 10% ৰেহাই। কিছুদিনৰ পাছত নমন মেডিকছত উপলব্ধ হ'ব সকলো বিভাগৰ অভিজ্ঞ চিকিৎসক। গতিকে দেৰি কিয় কৰিছে? আমাৰ ঠিকনা গণেশগুৰি স্বৰ্গীয় খগেন মহন্ত পথ, দিছপুৰ পলিক্লিনিকৰ বিপৰীতে।